Go. Hello, my dear student. Welcome to my channel Physics Easy. Ahasun আজি আমি 2022 physics question paper খনৰ বিষয়ে অকণমান আলোচনা কৰোঁ। First page to 17 marks as usual, 21 plus mark. Question number 1. তাতে 8টা প্ৰশ্ন আছে। পঢ়িছোৱাচোন, how many electrons are দেখা পাইছেনে বাৰু? How many electrons are there in a body? অকণমান ডাঙৰকৈ লিখ। How many electrons are there in a body if its total charge is 16 into 10 to the minus 18 coulomb? এটা বস্তু থকা মোৰ ধাৰণাৰ পৰিমাণ 16 into 10 to the minus 18 coulomb হয় যদি তেন্তে বস্তুটো কিমানটা ইলেক্ট্ৰন আছে? আনসাৰটো কিন্তু সহজ। আধানৰ কোৱান্টিকৰণৰ সূত্ৰটোলৈ আমি যাব লাগিব। কোৱান্টিকৰণৰ সূত্ৰটো Q is equal to N into E, N is equal কি বস্তু, E is equal কি বস্তু, Q মানে হ'ল টোটাল চাৰ্জ, দিয়া আছে 16 into 10 to the power 18 coulomb. E মানে হ'ল চাৰ্জ অফ ইলেক্ট্ৰন 1.6 into 10 to the power minus 19 coulomb. তাৰপিছত N এইটো উলিয়াবলগীয়া সংখ্যা। এতিয়া হাবাফলা ইয়াৰ পৰা N টো আমি লেফ্ট হেণ্ড চাইডত লৈ ল'লোঁ, Q by E মানকেইটা বহুৱাই দিলোঁ, আনসাৰটো কিমান পালোগৈ? N is equal to 100. Is not it easy? Now, yes, let us come to the question number 2. The question number 2 to কি আছে চাও আহাচোন। তোমাৰ পাঠ্যপুথিত দিয়া অনুযায়ী তলত উল্লেখ কৰা কোনটো বিকল্পই হুইজডন ব্ৰিজৰ নীতিটো প্ৰকাশ কৰে? ইয়াতে কেইবাটাও বিকল্প আছে। এইটো চোৱাচোন, R1 by R2, R2 by R4 when Ig is equal to 0. এই কথাখিনি গোটেইকেইটা কথা বুজিবৰ কাৰণে আৰু 3 নম্বৰ আৰু এটা আছে, ওপৰৰ দুইটা বিকল্পই ওপৰ এটাও নহয়। এই কথাটো কিন্তু বুজিবৰ কাৰণে তুমি এই পৃষ্ঠালৈ চোৱা। এইখন হ'ল তোমাৰ কিতাপত দিয়া চিত্ৰটো, হয়নে? চিত্ৰটোত এইটো হ'ল R2, এইটো হ'ল R1, লেফ্ট হেণ্ড চাইডৰ ইহঁত দুটা ৰেচিঅ' ইজ ইকুৱেল টু ৰাইট হেণ্ড চাইডৰ ইহঁত দুটা ৰেচিঅ'। এই ৰেচিঅ' দুটা ইহঁত দুটা ৰেচিঅ', ইহঁত দুটা ৰেচিঅ'। আনসাৰটো কি? কিতাপৰ আনসাৰটো তোমালোকৰ মনত আছে চাগে, R2 by R1 is equal to R4 by R3. কিন্তু আমাক দিয়া অপশ্যন কিতাপ কোনটো মিলি আছে চোৱাচোন। আমাক দিয়া অপশ্যন কিতাপ এই লুটি খাই আছে। R1 by R2 ইয়াত R2 by R1, R3 by R4 ইয়াত R4 by R3. গতিকে that is equal to this is no problem at all. The answer is this one. Yes. Now let's come to the question number 1C. 1C question number কি আছে চোৱাচোন। Which of the Gauss and Tesla bigger unit? Write the ratio 1 Gauss to the 1 Tesla. আচ্ছা, Gauss আৰু Tesla দুটা একক। এতিয়া ইহঁত দুটা কিহৰ একক? আমি চাব লাগে। আনসাৰটো তেনেই সহজ, টেসলা এটা ডাঙৰ কাটকৈ গাউছতকৈ, টেসলা ইজ গ্ৰেটাৰ দেন গাউছ। বস্তুটো ক'ত পায়? এইটো চুম্বকৰ চাৰিওটো এইবিলাক ক্ষেত্ৰৰেখা যিমানে ঘন হয় সিমানে তাৰ প্ৰাবল্য বাঢ়ে। চুম্বক ক্ষেত্ৰ হৈছে বৈদ্যুতিক কাৰেণ্ট আৰু চুম্বকীয় পদাৰ্থৰ চৌম্বিক প্ৰভাৱ। ইয়াত দুটা ৰাশি আছে, বি আৰু এইচ। বিক SI এককত টেসলা ৰূপে জানা যায়। 1 টেসলা কি বুলি লিখে দেই? 1 Tesla is equal to 10 to the power 4 Gauss. 1 Gauss is equal to 10 to the power minus 4 Tesla. এটাকে ইয়াৰ অনুপাতটো কেনেকৈ এইটো সেইটো হৰণ কৰি দিয়া। হৰণ কৰিলে দেখিছাই ন, 10 to the power 4 divided by 1, আমাৰ ৰেচিঅ'টো কিমান পালোগৈ? 10 to the power 4. Now come to the question number 1D. The 1D question number কি আছে? Fill up the blank in the expression. এইটো এটা এক্সপ্ৰেশ্যন দি থৈছে আমাক। Weber is equal to dash meter square. এই টেষ্টটোত আমি খালী ঠাইটো পূৰাব লাগে, নহয় জানো? এতিয়া খালী ঠাইটো পূৰাবৰ কাৰণে খালী ঠাইত আমি ভৰাম কি তাৰ কাৰণে জানিবৰ কাৰণে তুমি ছবিটোলৈ মন কৰাচোন। এইখন এখন ক্ষেত্ৰফল আৰু এইকেইডাল সেউজীয়া এইকেইডাল হ'ল ক্ষেত্ৰৰেখা, ইয়াৰ মাজে লম্বকৈ পাৰ হৈ গৈছে, হয়নে নহয়? সেই লম্বকৈ পাৰ হৈ গ'লে এই ৰেখাকেইডালক আমি একেলগে কি বুলি কওঁ? ম্যাগনেটিক ফ্লাক্স। The SI unit of magnetic flux is Weber. আৰু ক্ষেত্ৰখনৰ মাজেৰে যোৱাকে কোৱা হয় Weber per meter square, যাক আমি টেসলা নামেৰে প্ৰকাশ কৰোঁ।
1 ৱেবাৰ পাৰ মিটাৰ স্কোৱাৰ মানে হ'ল 1 টেছলা ঠিক আছে তেনেহ'লে আমি লিখিব পাৰোঁ ৱেবাৰ পাৰ মিটাৰ স্কোৱাৰ ইকুৱেল টু 1 টেছলা এতেকে ৱেবাৰ ইকুৱেল টু মিটাৰ স্কোৱাৰটো সোঁফালে লৈ যোৱা পূৰণ কৰি দিয়া টেছলা মিটাৰ স্কোৱাৰ গতিকে আনচাৰটো কি হ'ব কি আনচাৰ হ'ব টেছলা কাৰেক্ট ইয়াতে টেছলা হ'ব এতিয়া চোৱা কুৱেশ্যন নম্বৰ 1E কুৱেশ্যন নম্বৰ 1E আমি চাওঁচোন কি আছে তলত কিবাটা অপশ্যন দিছে কোনটোনো শুদ্ধ c স্কোৱাৰ ইকুৱেল এইখিনি c স্কোৱাৰ ইকুৱেল এইখিনি হয়তো দুয়োটা শুদ্ধ নহয়তো এটাও নহয় এই কথাটো খৰচি মাৰি জানিবৰ কাৰণে আকৌ আমি জানিব লাগিব সম্বন্ধটো আহিছে ক'ৰ পৰা এই সম্বন্ধটো আহিছে পোহৰৰ অৰ্থাৎ বিদ্যুৎ চুম্বকীয় তৰংগৰ পৰা বিদ্যুৎ চুম্বকীয় তৰংগ তোমালোকে দেখিছা দুটা ফাল আছে আৰু গৈছে জেড এক্সিছৰ ফালে এক্স এক্সিছৰ ফালে এটা তৰংগ আছে ৱাই এক্সিছৰ ফালে এটা তৰংগৰ উপাংশ আছে ইয়াতে আনচাৰটো হ'ব c স্কোৱাৰ ইজ ইকুৱেল টু 1 বাই মিউ নট এপচাইলন নট ইজ ইকুৱেল টু ই নট স্কোৱাৰ ডিভাইডেড বাই বি স্কোৱাৰ একচুৱেলি পাৰ্টিকুলাৰলি কথাটো আৰু অকণ যদি ডিটেইলছ মই তোমাক বুজাব খোজোঁ তেনেহ'লে মই এনেকৈ ক'ব লাগিব তোমাক যদি মই বুজাব খোজোঁ এনেকুৱা ধৰণে ক'ব লাগিব ইয়াত চোৱা বৈদ্যুতিক আৰু চুম্বকীয় ক্ষেত্ৰ ই এক্স আৰু বি ৱাই প্ৰতিটোৰ লম্ব ইহঁত দুটা পৰস্পৰ লম্ব কৈছোৱে আৰু জেড দিশলৈ সেইফালে গৈ থাকে সম্প্ৰসাৰিত হয় ইয়াক এনেকৈ লিখিব পাৰি এই সমীকৰণ দুটাৰ দ্বাৰা লিখিব পাৰি এতিয়া 1 আৰু 2 নং সমীকৰণৰ পৰা আমি কি পাওঁ 1 আৰু 2 নং সমীকৰণৰ পৰা আমি পাওঁ ওমেগা ইজ ইকুৱেল টু ck where ck is equal to 1 divided by root over mu naught epsilon naught এটা সমীকৰণ নম্বৰ 3 হ'লে আকৌ মেক্সৱেলৰ সমীকৰণৰ পৰাও দেখা যায় যে বৈদ্যুতিক আৰু বিদ্যুৎ চুম্বকীয় তৰংগৰ সম্পৰ্কটো হ'ল v naught is equal to e naught divided by c the velocity of light equation number 4 এতিয়া এই 3 নম্বৰ আৰু 4 নম্বৰ সমীকৰণ দুটা মিহলাই বা লগ পাই আমি কি পাওঁ আমাৰ নিৰ্ণয় উত্তৰটো c স্কোৱাৰ ইজ ইকুৱেল টু 1 বাই মিউ নট এপচাইলন নট ইজ ইকুৱেল টু e নট স্কোৱাৰ ডিভাইডেড বাই b নট স্কোৱাৰ হ'লে এইবাৰ আহা কুৱেশ্যন নম্বৰ 1 এফলৈ যাওঁ ব্ৰুষ্টাৰ সূত্ৰ প্ৰযোজ্য হ'লে প্ৰতিফলিত আৰু প্ৰতিফলিত ৰশ্মিৰ মাজত কোনটো কিমান হ'ব এইটো কুৱেশ্যনটোৰ আনচাৰ জানিবৰ কাৰণে তোমাৰ ছবিটো চকুত দেখা পালে ভাল পাবা ৰ'বা চোৱাচোন চোৱা আনচাৰটো কেনে সহজ নাই এতিয়া এই ছবিটোলৈ মন কৰা যে পি কিউ আপতিত ৰশ্মি এইটো অসমপতিত পোহৰ তাৰ অসমপতিত চিম্বলটো এনেকুৱা তোমালোকে জানা ইয়াতে প্ৰতিফলিত হ'ল এইডাল ৰশ্মি প্ৰতিফলিত হ'ল এইডাল ৰশ্মি এই নিৰ্দিষ্ট কোণটো যিটো কোণত এই ঘটনাটো সংঘটিত হয় তাৰ নাম আই বি অৰ্থাৎ ব্ৰুষ্টাৰ কোণ এনেকৈ হ'লে এই প্ৰতিফলিত আৰু প্ৰতিফলিত ৰশ্মিডালৰ মাজৰ এংগলটো সদায় 90 ডিগ্ৰী হয় তুমি যদি আৰু ডিটেইল জানিব খোজা এইটো চোৱা তোমালোকৰ কিতাপত ইমানখিনি ডেছক্ৰিপশ্যন আছে এই সূত্ৰ দুটা মিলিলে আই বি প্লাছ আৰ ইজ ইকুৱেল টু 90 ডিগ্ৰী আৰু ইয়াক যদি আমি স্নেলছৰ সূত্ৰত ব্যৱহাৰ কৰোঁ তোমালোকে জানা স্নেলছৰ সূত্ৰ মানে মিউ ইজ ইকুৱেল টু চাইন আই বাই চাইন আৰ ইয়াত যদি আমি এনেকৈ আই বি বাই চাইন আৰ বহুৱাই দিওঁ আল্টিমেটলি পামগৈ 10 আই বি এই বিধিটোৰ এটা নাম আছে এই বিধিটোৰ নাম হ'ল ব্ৰুষ্টাৰৰ বিধি এতিয়া গম পালানে গোটেই বস্তুটো পোহৰৰ এই পৰিঘটনাটোৰ পৰাই আমালৈ আহিছে Now let us come to the question point 1G. The 1G কি প্ৰশ্ন আছে চোৱাচোন 1G আছে in a prism accept the position of minimum deviation there are dash number of subvalues নিম্নতম বিচ্যুতি অৱস্থানৰ বাহিৰে প্ৰিজমত একেই বিচ্যুতি কোণৰ বাবে আপতন কোণৰ মান কেইটা থাকে আমি এনে এটা বুলিতো জানোৱেই কিন্তু কেইটা থাকে প্ৰশ্নটো আহিবৰ কাৰণে তোমালোকে এই ছবিটোলৈ মন কৰা এখন প্ৰিজম আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আকৌ প্ৰতিফলিত ৰশ্মি এইডাল হ'ল গ্ৰাফডাল প্ৰেক্টিকেলত তোমালোকে ছবি পাইছা এতিয়া এই সম্বন্ধটো পাইছা বিচ্যুতি কোণ ইজ ইকুৱেল টু আই প্লাছ ই মাইনাছ এ এতিয়া যদি ইয়াতে মই দুটা কেছ এনেধৰণে স্পেচিয়েল কেছ লিখোঁ যে আই ইজ ইকুৱেল টু যদি ধৰি লৈছোঁ আই ইজ ইকুৱেল এক্স
E is equal to y. এতেকে এই ইকুৱেশ্যন নাম্বাৰটোৰ পৰা আমি পালোগৈ ডেল্টা 1 is equal to x plus y minus a is equal to 1. আকৌ সেকেন্ড কেছটো যদি অবিকল আমি এনেকে লিখো খালি বদলাই দিলো ইয়াত আছিলে i is equal to x ইয়াত লিখিলো i is equal to y e is equal to ইয়াত আছে y ইয়াত হ'ব x তেনেহলে আমি এনেকুৱা ধৰণৰ অন্য এটা সমীকৰণ পালো এক নম্বৰ আৰু দুই নম্বৰ সমীকৰণটো পৰা স্পষ্টভাৱে দেখা যায় যে ডেল্টা 1 is equal to ডেল্টা 2 ইয়াৰ অৰ্থ হ'ল যে আমি দুটা পজিশনত একেটা কথাই পাওঁ গতিকে তাৰ আনসাৰটো এই হ'লগৈ দুটা এবাৰ আহাচোন আমি আকৌ যাওঁ কুৱেশ্যন নম্বৰ 1h লৈ কুৱেশ্যন নম্বৰ 1h টো হ'ল The Broglie 1924 দেই আমাক কৈছিল যে প্ৰকৃতি দৰাচলতে সমমিত আৰু সেয়ে প্ৰকৃতিৰ উপাদান দুটা দেশ আৰু দেশ ইহঁত সমমিত গুণৰ অধিকাৰী হ'ব লাগিব ভাল কথা এতিয়া আনসাৰটো তেনেই হয় পদাৰ্থ আৰু শক্তি matter and the energy এইজনক চিনি পাইছানে লুইস Victor the Broglie এইজনে সেইজন যি অত্যন্ত সাহসেৰে কৈছিল the moving particle of matter should display wave-like properties under suitable condition সেইখিনি সময়ত এটা ৰিভলিউশ্যন আছিল তোমালোকে এখন ভিডিঅ'টো পজ কৰিলে পঢ়ি ল'বা দুটা মৌলিক ভৌতিক সত্তা পদাৰ্থ আৰু শক্তি থাকিব লাগিব আৰু ইহঁতৰ সমমিত চৰিত্ৰ হ'ব লাগিব নহয় জানো এতিয়া চোৱাচোন কুৱেশ্যন নম্বৰ 1i লৈ যাওঁ আমি কুৱেশ্যন নম্বৰ 1i টোত আছে কি যে according to the Bohr's second postulate of quantization ইলেক্ট্ৰন এটা কৌণিকভাৱে কিমান হ'ব 1 2 3 4 চাৰিটা অপশ্যন আমাক দিয়া আছে শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে এই শুদ্ধ উত্তৰটো আচলতে এইটো h/2 পাই h/2 পাই নো পালো কেনেকৈ যদি আমি অকণমান ডিটেইলছলৈ যাওঁ তেতিয়াহ'লে তুমি মন কৰিবা এই বৰৰ স্বীকাৰ্যটো ডাইৰেক্ট কিতাপত আছে এনেকৈ বৰৰ স্বীকাৰ্য মতে ইলেক্ট্ৰনটো কেৱল সেই কক্ষপথবোৰত নিউক্লিয়াছৰ চাৰিওফালে ঘূৰি থাকে যাৰ বাবে কৌণিকভাৱে h/2 পাই অখণ্ড গণিত গতিকে তুমি বৰৰ স্বীকাৰ্যকেইটা মুখস্থ ৰাখিব লাগিব য'ৰ পৰা এনেধৰণে প্ৰশ্ন আহিলে আমি ক'ব পাৰিব লাগিব এতিয়া কুৱেশ্যন নম্বৰ 1j এই 1jটোত কি আছে চাওঁ তলত উল্লেখিত কোনটো বিকল্প ডায়োডৰ পশ্চাদৱৰ্তী প্ৰবাহৰ বাবে শুদ্ধ একক তোমালোকে সবেই জানা যে ডায়োড দুটা আমি দুটা ষ্টাইলত তাক কানেকশ্যন কৰিব পাৰোঁ বেটাৰীৰ সৈতে এটা হ'ল ফৰৱাৰ্ড বায়াছ এটা হ'ল ৰিভাৰ্ছ বায়াছ এতিয়া ছবিটো চাই বুজাই দিলেহে ভালকৈ বুজিব পাৰিবা আনসাৰটো বাৰু মাইক্ৰ' এম্পিয়াৰ এইটো চোৱাচোন এইটো হ'ল ডায়োড দুটাৰ কি বুলি কয় বায়াছৰ চিত্ৰ অৰ্থাৎ এইটো মন কৰা এইটো হ'ল পি এন জাংচন ডায়োড পজিটিভত পজিটিভ নিগেটিভত নিগেটিভ যদি এনেকৈ আমি কানেকশ্যন কৰোঁ তেতিয়াহ'লে ইয়াৰ নাম ফৰৱাৰ্ড বায়াছ আনহাতে তেতিয়া কাৰেণ্টটো ওপৰলৈ কিহত হয় মিলি এম্পিয়াৰত আমি লিখিব লাগে এই গ্ৰাফডালে গোটেই কথাখিনি আমাক কয় আনহাতে এইটো চোৱা ইম্পৰ্টেণ্ট প্ৰশ্নটো আচলতে ইয়াক লৈহে এইটোত আকৌ কি আছে পি এন জাংচন ডায়োডত পজিটিভত নিগেটিভৰ টাৰ্মিনেলটো দিছে বেটাৰী আৰু নিগেটিভত পজিটিভ টাৰ্মিনেলটো দিছে ফলত এই গোটেই পৰ্চনটো হ'ল পশ্চাদৱৰ্তী সংযোগ আৰু গ্ৰাফডালৰ এই পাৰ্টটো প্লাছ প্লাছ এই পাৰ্টটো মাইনাছ মাইনাছ আমি চবেই জানো এতিয়া তুমি মন কৰা ইয়াৰ ক্ষেত্ৰত কাৰেণ্টৰ এই গ্ৰাফডাল লিখাৰ কিন্তু এককটো মাইক্ৰ' এম্পিয়াৰ গতিকে আনসাৰটো হ'ল আমাৰ মাইক্ৰ' এম্পিয়াৰ এইবাৰ অহা কুৱেশ্যন নম্বৰ 1k আছে কিনো চাওঁচোন আমি 1k কি আছে তথ্য প্ৰেৰণ কৰা কাৰ্যটোৰ নাম তথ্য মানে হেল্ল' বুলি কোৱাৰ লগে লগে যিটো যাব SMS এটা যিটো যাব হোৱাটছআপত যিটো যাব সেইবিলাক চব তথ্য কাৰোবাৰ বিষয়ে কোৱাটোৱেই তথ্য এইবিলাক আমি যেতিয়া ইলেক্ট্ৰনিকেলি ট্ৰেন্সমিট কৰিম তেতিয়া তাৰ আনসাৰটোৰ নাম হ'ব কমিউনিকেশ্যন বা যোগাযোগ নাও কুৱেশ্যন নম্বৰ 1i লৈ আহা এলজেব্ৰা পানীৰ অণু এটা H2O এটা ধ্ৰুৱীয় নে অধ্ৰুৱীয়
অনু এই ছবিটোলৈ মন কৰাচোন কিতাপৰ ছবিটো মনত পৰিছেনে এই ছবিটোত স্পষ্টভাৱে অঁকা আছে H2O অনু এটা ধ্ৰুৱীয় অনু গতিকে আনচাৰটো সেইটোৱে আৰু এইবাৰ আহোঁ আমি কুৱেশ্যন নম্বৰ 2 লৈ কুৱেশ্যন নম্বৰ 2টোত কি আছে অকণমান দেখাত দীঘলীয়া প্লাছ কিউ আৰু মাইনাছ কিউ আধান দুটাৰ মাজত যদি অন্য এটা আধান প্লাছ কিউ সৰলৰৈখিকভাৱে স্থাপন কৰা হয় আধান দুটাৰ মাজৰ ক্ষেত্ৰৰেখাসমূহ অংকন কৰা প্লাছ কিউ আৰু মাইনাছ কিউ আধান দুটাৰ মাজত যদি আন এটা আধান প্লাছ কিউ একেটা ৰেখাতে ৰখা হৈছে তেতিয়ানো কেনেকুৱা হ'ব আনচাৰটো এনেকুৱা হ'ব ইয়াৰ আৰু ধুনীয়াকৈ মই দেখুৱাই দিব পাৰোঁ এইটো পজিটিভ চাৰ্জ এইটো নিগেটিভ চাৰ্জ আৰু এইবিলাক কানেকশ্যনবিলাক গম পাইছে ক্ষেত্ৰৰেখা হয়নে এতিয়া তুমি চোৱাচোন দুইটা যদি ওচৰা ওচৰিকৈ ৰাখোঁ সিহঁতৰ মাজত এট্ৰেকশ্যন বা আকৰ্ষণ বলৰ সৃষ্টি হ'ব দেখিবলৈ ক্ষেত্ৰৰেখাবোৰ এনেকুৱা হ'ব এইটো তোমালোকক দেখুওৱা হৈছে ক্লাছতো দেখুৱাইছোঁ আৰু কিতাপতো আছে আনহাতে যদি ৰিপালচন হয় দুটা একে একে ইহঁতৰ ক্ষেত্ৰৰেখাবোৰ দেখিবলৈ কিন্তু এনেকুৱা হ'ব এতিয়া অন্য এটা আমি যদি ইয়াত মই এনেকৈ লগাই দিওঁ চোৱাচোন মাজত এটা প্লাছ ইফালে এটা মাইনাছ ইফালে এটা প্লাছ একজেক্টলি এনেকৈ হ'ব প্লাছৰ পৰা ক্ষেত্ৰৰেখাবোৰ গৈ মাইনাছত সোমাব প্লাছৰ ক্ষেত্ৰৰেখাডাল দুইডালে বিকৰ্ষণ কৰি এনেকৈ গুচি যাব আৰু গতিকে ইহঁত দুটাৰ মাজত আকৰ্ষণ বল হ'ব ইহঁত দুটাৰ মাজত বিকৰ্ষণ বল হ'ব আৰু সমুদায় চিত্ৰটো দেখিবলৈ এনেকুৱা হ'ব খুব ভালকৈ মন কৰা বিউটিফুল চিত্ৰ আৰু এইটো এবাৰ যদি তুমি জানা বাকী এনেকুৱা যিয়ে নিদিয়ে তুমি পাৰিবাই গম পাইছানে নাও য়েছ অথবা এটাও প্ৰশ্ন আছিলে অথবা প্ৰশ্নটোলৈ আমি যাওঁ অথবা প্ৰশ্নটোত এটা সৰু অংক দিছে পৰস্পৰ 100 চেণ্টিমিটাৰ ব্যৱধানত দুটা 1 কুলম আধানৰ মাজত থকা বৈদ্যুতিক বল নিৰ্ণয় কৰিব দিছে আৰু এপচাইলনৰ মান দিয়া আছে এইটো জানোৱেই আমি এতিয়া তুমি খুব ভালকৈ মন কৰা এইটো এটা চাৰ্জ মাজত ডিষ্টেঞ্চ r কুলম্বৰ সূত্ৰ মতে কি হয় তুমি জানা কুলম্বৰ সূত্ৰ মতে কি হয় ফৰ্মুলাটো আমি সবেই জানো ফৰ্মুলাটো এইখিনি জেগালৈ মন কৰে as we know the electrostatic force F is equal to this one and that one ইয়াত যদি আমি আগবাঢ়ি গ'ল ৰ'বা মই পিছুৱাই দিওঁ আচ্ছা ইয়াত যদি আমি মানবোৰ বহুৱাই দিওঁ আল্টিমেটলি বলটোৰ মান কিমান ওলায় ভেৰি চিম্পল এইটোৱে কাটাকাটি যাই গৈ পেলাই 9 × 10⁻⁹ নাই হ'ব ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ হেল্ল' মাই ডিয়াৰ ষ্টুডেণ্টছ welcome to my channel today I am bringing to you something Three, 2, 1, go. Hello, my dear student. Welcome to my channel, Physics Easy. আহাচোন আজি আমি 2022 ফিজিক্সৰ কুৱেশ্যন পেপাৰখনৰ বিষয়ে অকণমান আলোচনা কৰোঁ ফাৰ্ষ্ট পেজটো এইটো 17 মাৰ্কছ এজ ইউজুৱেল 21 প্লাছ মাৰ্ক কুৱেশ্যন নম্বৰ 1 তাতে 8টা প্ৰশ্ন আছে পঢ়িছোৱাচোন হাউ মেনি ইলেক্ট্ৰনছ আৰু দেখা পাইছেনে বাৰু হাউ মেনি ইলেক্ট্ৰনছ are there in a body অকণমান ডাঙৰকৈ দিম how many electrons are there in a body if its total charge is 16 into 10⁻⁻18 কুলম এটা বস্তু থকা মুঠ আধানৰ পৰিমাণ 16 into 10⁻18 কুলম হয় যদি তেন্তে বস্তুটো কিমানটা ইলেক্ট্ৰন আছে আনচাৰটো কিন্তু সহজ আধানৰ কোৱান্টিকৰণৰ সূত্ৰটোলৈ আমি যাব লাগিব কোৱান্টিকৰণৰ সূত্ৰটো Q is equal to N into E N is equal কি বস্তু E is equal কি বস্তু Q মানে হ'ল টোটেল চাৰ্জ দিয়া আছে 16 into 10⁻18 কুলম
E মানে হল চার্জ অফ ইলেকট্রন 1.6 into 10 to the power minus 19 কুলম তাৰপিছত n এটো উলিয়াবলগীয়া সংখ্যা এতিয়া হাবা ফলা ইয়াৰ পৰা n টো আমি লেফট হ্যান্ড সাইডত লৈ ললো q by e মান কিটা বহুৱাই দিলো আনসাৰটো কিমান পালোগে n is equal to 100 is not it easy now yes let us come to the question number 2 the question number 2 to কি আছে চাও আহাচোন তোমাৰ পাঠ্যপুথিত দিয়া অনুযায়ী তলত উল্লেখ কৰা কোনটো বিকল্পই হুইজডন ব্ৰিজৰ নীতিটো প্ৰকাশ কৰে ইয়াতে কেইবাটাও বিকল্প আছে এইটো চোৱাচোন r1 by r2 r2 by r4 when ig is equal to 0 এই কথা কি এই গুটিগিটা কথা বুজিবৰ কাৰণে আৰু 3 নম্বৰ ডাউট আছে ওপৰৰ দুটা বিকল্পই ওপৰ এটাও নহয় এই কথাটো কিন্তু বুজিবৰ কাৰণে তুমি এই পৃষ্ঠালৈ চোৱা এইখন হল তোমাৰ কিতাপত দিয়া চিত্ৰ হয়নে চিত্ৰটোত এটো হল r2 এটো হল r1 লেফট হ্যান্ড সাইডৰ ইহঁত দুটা ৰেশিও ইজ ইকুৱেল টু ৰাইট হ্যান্ড সাইডৰ ইহঁত দুটা ৰেশিও এই ৰেশিও দুটা ইহঁত দুটা ৰেশিও আনসাৰটো কি কিতাপৰ আনসাৰটো তোমালোকৰ মনত আছে চাগে r2 by r1 is equal to r4 by r3 কিন্তু আমাক দিয়া অপচন কিতাপ কোনটো মিলি আছে চোৱাচোন আমাক দিয়া অপচন কিতাপ এই লুটি খাই আছে r1 by r2 ইয়াত r2 by r1 r3 by r4 ইয়াত r4 by r3 গতিকে this is that is equal to this is no problem at all the answer is this one the answer is this one clear yes now let's come to the question number 1c 1c question number কি আছে চোৱাচোন which of the Gauss and Tesla bigger unit write the ratio 1 Gauss to the 1 Tesla আচ্ছা Gauss আৰু Tesla দুটা একক এতিয়া ইহঁত দুটা কিহৰ একক আমি চাব লাগে আনসাৰটো তেনেই সহজ টেসলা এটা ডাঙৰ কাটকৈ গাউছতকৈ টেসলা ইজ গ্ৰেটাৰ দেন গাউছ বস্তুটো ক'ত পায় এইটো চুম্বকৰ চাইজত এইবিলাক ক্ষেত্ৰৰেখা যিমানে ঘন হয় সিমানে তাৰ প্ৰাবল্য বাঢ়ে চুম্বক ক্ষেত্ৰ হৈছে বৈদ্যুতিক কাৰেণ্ট আৰু চুম্বকীয় পদাৰ্থৰ চৌম্বিক প্ৰভাৱ ইয়াত দুটা ৰাশি আছে বি আৰু এইচ বিক এসআই এককত টেসলা ৰূপে জানা যায় 1 টেসলা কি বুলি লিখে দেই 1 Tesla is equal to 10 to the power 4 Gauss. 1 Gauss is equal to 10 to the power minus 4 Tesla. এটাকে ইয়াৰ অনুপাতটো কেনেকৈ এইটো হৰণ কৰি দিয়া হৰণ কৰিলে দেখিছাই না 10 to the power 4 divided by 1 আমাৰ ৰেশিওটো কিমান পালো 10 to the power 4. Now come to the question number 1D. The 1D question number কি আছে fill up the blank in the expression. Equal to expression di those ama Weber is equal to dash meter square. Ei dash to ami khali thai to purabo lage. Hoy jano. Je khali thai to purabor karone khali thai ami bhoram ki tar karone janibor karone tumi chobi tule mon kora. Ekhon ক্ষেত্রফল আৰু এই কিডাল সেউজীয়া কিডাল হল ক্ষেত্ৰৰেখা ইয়াৰ মাজে লম্বকৈ পাৰ হৈ গৈছে হয় না যে লম্বকৈ পাৰ হৈ গলে এই ৰেখাকিডালক আমি একেলগে কি বুলি কওঁ ম্যাগনেটিক ফ্লাক্স the SI unit of magnetic flux is Weber আৰু ক্ষেত্ৰখনৰ মাজেৰে যোৱাকে কোৱা হয় Weber per meter square যাক আমি টেসলা নামেৰে প্ৰকাশ কৰোঁ the 1 Weber per meter square মানে হল 1 টেসলা ঠিক আছে তেনেহলে আমি লিখিব পাৰো Weber per meter square is equal to 1 টেসলা এতেকে Weber is equal to meter square to পালে লৈ যোৱা পূৰণ কৰি দিয়া টেসলা মিটাৰ স্কয়াৰ গতিকে আনসাৰটো কি হ'ব কি আনসাৰ হ'ব টেসলা কাৰেক্ট এটা টেসলা হ'ব এতিয়া চোৱা কোৱেশ্চন নম্বৰ 1E কোৱেশ্চন নম্বৰ 1E আমি চাওঁচোন কি আছে তলত কিবাটা অপচন দিছে কোনটো শুদ্ধ c স্কয়াৰ ইকুৱেল এইখিনি c স্কয়াৰ ইকুৱেল এইখিনি হয়তো দুইটা শুদ্ধ নহয়তো এটাও নহয় এই কথাটো খৰচি মাৰি জানিবৰ কাৰণে আকৌ আমি জানিব লাগিব সম্বন্ধটো আহিছে ক'ৰ পৰা এই সম্বন্ধটো আহিছে পোহৰৰ অৰ্থাৎ বিদ্যুৎ চুম্বকীয় তৰংগৰ পৰা বিদ্যুৎ চুম্বকীয় তৰংগ তোমালোকে দেখিছা দুটা ফাল আছে আৰু গৈছে z এক্সিছৰ ফালে x এক্সিছৰ ফালে এটা তৰংগ আছে y এক্সিছৰ ফালে এটা তৰংগৰ উপাংশ আছে ইয়াতে আনসাৰটো হ'ব
c square is equal to 1 by mu naught epsilon naught is equal to e naught square divided by b square. Actually, particularly কথাটো আৰু কোন যদি ডিটেইলছ মই তোমাক বুজাব খোজো তেনেহলে মই এনেকৈ ক'ব লাগিব তোমাক যদি মই বুজাব খোজো এনেকুৱা ধৰণে ক'ব লাগিব ইয়াত চোৱা বৈদ্যুতিক আৰু চুম্বকীয় ক্ষেত্ৰ ex আৰু by প্ৰতিটোৰ লম্ব ইহঁত দুটা পৰস্পৰ লম্ব কৈছে আৰু যে দিশলৈ সেইফালে গৈ থাকে সম্প্ৰসাৰিত হয় ইয়াক এনেকৈ লিখিব পাৰি এই সমীকৰণ দুটাৰ দ্বাৰা লিখিব পাৰি এতিয়া 1 আৰু 2 নং সমীকৰণৰ পৰা আমি কি পাওঁ 1 আৰু 2 নং সমীকৰণৰ পৰা আমি পাওঁ omega is equal to ck where ck is equal to 1 divided by root over mu naught epsilon naught এটা সমীকৰণ পাতি হ'লে আকৌ মেক্সৱেলৰ সমীকৰণৰ পৰা দেখা যায় যে বৈদ্যুতিক আৰু বিদ্যুৎ চুম্বকীয় তৰংগৰ সম্পৰ্কটো হ'ল v naught is equal to e naught divided by c the velocity of light equation number 4 এতিয়া এই 3 নম্বৰ আৰু 4 নম্বৰ সমীকৰণ দুটা মিহলাই বা লগ পাই আমি কি পাওঁ আমাৰ নিৰ্ণয় উত্তৰটো c square is equal to 1 by mu naught epsilon naught is equal to e naught square divided by b naught square হলে এবাৰ আহা question number 1 এফলৈ যাও ব্ৰুষ্টাৰ সূত্ৰ প্ৰযোজ্য হলে প্ৰতিফলিত আৰু প্ৰতিফলিত ৰশ্মিৰ মাজত কোনটো কিমান হ'ব এইটো কোৱেশ্চনটো আনসাৰ জানিবৰ কাৰণে তোমাৰ ছবিটো চকুত দেখা পালে ভাল পাবা ৰবা চোৱা আনসাৰটো কেনে সহজ নাই এতিয়া এই ছবিটোলৈ মন কৰা যে PQ আপতিত ৰশ্মি এটো অসমপতিত পোহৰ তা অসমপতিত সিম্বলটো এনেকুৱা তোমালোকে জানা ইয়াতে প্ৰতিফলিত হল এডাল ৰশ্মি প্ৰতিফলিত হল এডাল ৰশ্মি এই নিৰ্দিষ্ট কোণটো যেটো কোণত এই ঘটনাটো সংঘটিত হয় তাৰ নাম IB অৰ্থাৎ ব্ৰুষ্টাৰ কোণ এনেকৈ হলে এই প্ৰতিফলিত আৰু প্ৰতিফলিত ৰশ্মিডালৰ মাজৰ এংগলটো সদায় 90 ডিগ্ৰী হয় তুমি যদি আৰু ডিটেইল জানিব খোজা এইটো চোৱা তোমালোকৰ কিতাপত ইমানখিনি ডেসক্ৰিপচন আছে এই সূত্ৰ দুটা মিলিলে IB plus R is equal to 90 ডিগ্ৰী আৰু ইয়াক যদি আমি স্নেলছৰ সূত্ৰত ব্যৱহাৰ কৰো তোমালোকে জানা স্নেলছৰ সূত্ৰ মানে mu is equal to sin I by sin R ইয়াত যদি আমি এনেকৈ IB by sin R বহুৱাই দিওঁ আলটিমেটলি পামগৈ 10 IB এই বিধিটোৰ এটা নাম আছে এই বিধিটোৰ নাম হ'ল ব্ৰুষ্টাৰৰ বিধি এতিয়া গম পালানে গোটেই বস্তুটো পোহৰৰ এই পৰিঘটনাটোৰ পৰা আমালৈ আহিছে now let us come to the question point 1G 1G কি প্ৰশ্ন আছে চোৱাচোন 1G আছে in a prism accept the position of minimum deviation there are dash number of subvalues নিম্নতম বিচ্যুতি অৱস্থানৰ বাহিৰে প্ৰিজমত একেই বিচ্যুতি কোণৰ বাবে আপতন কোণৰ মান কেইটা থাকে আমি এনে এটা বুলিতো জানোৱেই কিন্তু কেইটা থাকে প্ৰশ্নটো আহিবৰ কাৰণে তোমালোকে এই ছবিটোলৈ মন কৰা এখন প্ৰিজম আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আকৌ প্ৰতিফলিত ৰশ্মি এইডাল হ'ল গ্ৰাফডাল প্ৰেক্টিকেলত তোমালোকে ছবি পাইছা এতিয়া এই সম্বন্ধটো পাইছা বিচ্যুতি কোণ is equal to I plus E minus A এতিয়া যদি ইয়াতে মই দুটা কেস এনে ধৰণে স্পেশাল কেস লিখো যে I is equal to ধৰি লৈছো I is equal to X E is equal to Y এতেকে এই ইকুৱেশ্যন নাম্বাৰটোৰ পৰা আমি পালোগৈ ডেল্টা 1 is equal to X plus Y minus A is equal to 1 আকৌ সেকেন্ড কেসটো যদি অবিকল আমি এনেকে লিখো খালি বদলাই দিলো ইয়াত আছিল I is equal to X ইয়াত লিখিলো I is equal to Y E is equal to ইয়াত আছে Y ইয়াত হ'ল X তেনেহলে আমি এনেকুৱা ধৰণৰ অন্য এটা সমীকৰণ পালো এক নম্বৰ আৰু দুই নম্বৰ সমীকৰণটো পৰা স্পষ্টভাৱে দেখা যায় যে ডেল্টা 1 is equal to ডেল্টা 2 ইয়াৰ অৰ্থ হ'ল যে আমি দুটা পজিশনত একেটা কথাই পাওঁ গতিকে তাৰ আনসাৰটো এই হ'লগৈ দুটা এবাৰ আহাচোন আমি আকৌ যাওঁ কোৱেশ্চন নম্বৰ 1H লৈ কোৱেশ্চন নম্বৰ 1H2 হ'ল The Broglie 1924 দেই আমাক কৈছিল যে প্ৰকৃতি দৰাচলতে সমমিত আৰু সেই প্ৰকৃতিৰ উপাদান দুটা ডেশ আৰু ডেশ ইহঁত সমমিত গুণৰ অধিকাৰী হ'ব লাগিব ভাল কথা
এতিয়া আনসাৰটো তেনেই হয় পদাৰ্থ আৰু শক্তি matter and the energy এইজনক চিনি পাইছানে লুইস ভেক্টৰ দ্য ব্ৰগলি এইজনে সেইজন যি অত্যন্ত সাহসেৰে কৈছিল the moving particle of matter should display wave-like properties under suitable condition সেইখিনি সময়ত এইটো এটা ৰিভলিউশ্যন আছিল তোমালোকে এইখন ভিডিঅ'টো পজ কৰিলে পঢ়ি ল'বা দুটা মৌলিক ভৌতিক সত্তা পদাৰ্থ আৰু শক্তি থাকিব লাগিব আৰু ইহঁতৰ সমমিত চৰিত্ৰ হ'ব লাগিব নহয় জানো এতিয়া চোৱাচোন কুৱেশ্যন নম্বৰ 1I লৈ যাওঁ আমি কুৱেশ্যন নম্বৰ 1I আছে কি যে according to the Bohr's second postulate of quantization ইলেক্ট্ৰন এটা কৌণিকভাৱে কিমান হ'ব 1 2 3 4 চাৰিটা অপশ্যন আমাক দিয়া আছে শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে এতিয়া শুদ্ধ উত্তৰটো আচলতে এইটো h/2π h/2π নো পালোঁ কেনেকৈ যদি আমি অকণমান ডিটেইলছলৈ যাওঁ তেতিয়াহ'লে তুমি মন কৰিবা এই ব'ৰৰ স্বীকাৰ্যটো ডাইৰেক্ট কিতাপত আছে এনেকৈ ব'ৰৰ স্বীকাৰ্য মতে ইলেক্ট্ৰনটো কেৱল সেই কক্ষপথবোৰত নিউক্লিয়াছৰ চাৰিওফালে ঘূৰি থাকে যাৰ বাবে কৌণিকভাৱে h/2π অখণ্ড গণিত গতিকে তুমি ব'ৰৰ স্বীকাৰ্যকেইটা মুখস্থ ৰাখিব লাগিব য'ৰ পৰা এনেধৰণে প্ৰশ্ন আহিলে আমি ক'ব পাৰিব লাগিব এতিয়া কুৱেশ্যন নম্বৰ 1J এই 1Jটোত কি আছে চাওঁ তলত উল্লেখিত কোনটো বিকল্প ডায়োডৰ পশ্চাদৱৰ্তী প্ৰবাহৰ বাবে শুদ্ধ একক তোমালোকে চবেই জানা যে ডায়োড দুটা আমি দুটা ষ্টাইলত তাক কানেকশ্যন কৰিব পাৰোঁ বেটেৰীৰ সৈতে এটা হ'ল ফৰৱাৰ্ড বায়াছ এটা হ'ল ৰিভাৰ্ছ বায়াছ এতিয়া ছবিটো চাই বুজাই দিলেহে ভালকৈ বুজি পাব ৰ'বা আনচাৰটো বাৰু মাইক্ৰ' এম্পিয়াৰ এইটো চোৱাচোন এইটো হ'ল ডায়োড দুটাৰ কি বুলি কয় বায়াছৰ চিত্ৰ অৰ্থাৎ এইটো মন কৰা এইটো হ'ল PN জাংচন ডায়োড পজিটিভত পজিটিভ নিগেটিভত নিগেটিভ যদি এনেকৈ আমি কানেকশ্যন কৰোঁ তেতিয়াহ'লে ইয়াৰ নাম ফৰৱাৰ্ড বায়াছ আনহাতে তেতিয়া কাৰেণ্টটো ওপৰলৈ কিহত হয় মিলি এম্পিয়াৰত আমি লিখিব লাগে এই গ্ৰাফডালে গোটেই কথাখিনি আমাক কয় আনহাতে এইটো চোৱা ইম্পৰ্টেণ্ট প্ৰশ্নটো আচলতে ইয়াক লৈহে এইটোত আকৌ কি আছে PN জাংচন ডায়োডত পজিটিভত নিগেটিভৰ টাৰ্মিনেলটো দিছে বেটেৰী আৰু নিগেটিভত পজিটিভ টাৰ্মিনেলটো দিছে ফলত এই গোটেই পৰ্চনটো হ'ল পশ্চাদৱৰ্তী সংযোগ আৰু গ্ৰাফডালৰ এই পাৰ্টটো প্লাছ প্লাছ এই পাৰ্টটো মাইনাছ মাইনাছ আমি চবেই জানো এতিয়া তুমি মন কৰা ইয়াৰ ক্ষেত্ৰত কাৰেণ্টৰ এই গ্ৰাফডাল লিখাৰ কিন্তু এককটো মাইক্ৰ' এম্পিয়াৰ গতিকে আনচাৰটো হ'ল আমাৰ মাইক্ৰ' এম্পিয়াৰ এইবাৰ অহা কুৱেশ্যন নম্বৰ 1Kটোত আছে কিনো চাওঁচোন আমি 1Kটোত কি আছে তথ্য প্ৰেৰণ কৰা কাৰ্যটোৰ নাম তথ্য মানে হেল্ল' বুলি কোৱাৰ লগে লগে যিটো যাব SMS এটা যিটো যাব হোৱাটছআপত যিটো যাব সেইবিলাক চব তথ্য কাৰোবাৰ বিষয়ে কোৱাটোৱেই তথ্য এইবিলাক আমি যেতিয়া ইলেক্ট্ৰনিকেলি ট্ৰেন্সমিট কৰিম তেতিয়া তাৰ আনচাৰটোৰ নাম হ'ব কমিউনিকেশ্যন বা যোগাযোগ নাও কুৱেশ্যন নম্বৰ 1I আহা L পানীৰ অণু এটা H2O এটা ধ্ৰুৱীয় নে অধ্ৰুৱীয় অণু এই ছবিটোলৈ মন কৰাচোন কিতাপৰ ছবিটো মনত পৰিছেনে এই ছবিটোত স্পষ্টভাৱে অঁকা আছে H2O অণু এটা ধ্ৰুৱীয় অণু গতিকে আনচাৰটো সেইটোৱে আৰু এইবাৰ আহোঁ আমি কুৱেশ্যন নম্বৰ 2লৈ কুৱেশ্যন নম্বৰ 2টোত কি আছে অকণমান দেখাত দীঘলীয়া প্লাছ কিউ আৰু মাইনাছ কিউ আধান দুটাৰ মাজত যদি অন্য এটা আধান প্লাছ কিউ সৰলৰৈখিকভাৱে স্থাপন কৰা হয় আধান দুটাৰ মাজৰ ক্ষেত্ৰৰেখাসমূহ অংকন কৰা প্লাছ কিউ আৰু মাইনাছ কিউ আধান দুটাৰ মাজত যদি আন এটা আধান প্লাছ কিউ একেডাল ৰেখাতে ৰখা হৈছে তেতিয়ানো কেনেকুৱা হ'ব আনচাৰটো এনেকুৱা হ'ব ইয়াৰ আৰু ধুনীয়াকৈ মই দেখুৱাই দিব পাৰোঁ এইটো পজিটিভ চাৰ্জ এইটো নিগেটিভ চাৰ্জ
আৰু এইবিলাক কানেকশ্যনবিলাক গম পাইছে ক্ষেত্ৰৰেখা হয়নে? এতিয়া তুমি চোৱাচোন দুইটা যদি ওচৰা ওচৰিকৈ ৰাখোঁ সিহঁতৰ মাজত এট্ৰেকশ্যন বা আকৰ্ষণ বলৰ সৃষ্টি হ'ব, দেখিবলৈ ক্ষেত্ৰৰেখাবোৰ এনেকুৱা হ'ব। এইটো তোমালোকক দেখুওৱা হৈছে, ক্লাছতো দেখুৱাইছোঁ আৰু কিতাপতো আছে। আনহাতে যদি ৰিপালচন হয় দুটা একে একে সিহঁতৰ ক্ষেত্ৰৰেখাবোৰ দেখিবলৈ কিন্তু এনেকুৱা হ'ব। এতিয়া অন্য এটা আমি যদি ইয়াত মই এনেকৈ লগাই দিওঁ চোৱাচোন, মাজত এটা প্লাছ ইফালে এটা মাইনাছ ইফালে এটা প্লাছ, একজেক্টলি এনেকৈ হ'ব। প্লাছৰ পৰা ক্ষেত্ৰৰেখাবোৰ মাইনাছত সোমাব। প্লাছৰ ক্ষেত্ৰৰেখাডাল দুইডালে বিকৰ্ষণ কৰি এনেকৈ গুচি যাব। আৰু গতিকে ইহঁত দুটাৰ মাজত আকৰ্ষণ বল হ'ব, ইহঁত দুটাৰ মাজত বিকৰ্ষণ বল হ'ব। আৰু আৰু সমুদায় চিত্ৰটো দেখিবলৈ এনেকুৱা হ'ব। খুব ভালকৈ মন কৰা, বিউটিফুল চিত্ৰ। আৰু এইটো এবাৰ যদি তুমি জানা, বাকী এনেকুৱা যিয়ে নিদিয়ে তুমি পাৰিবাই, গম পাইছানে? নাও য়েছ, অথবা এটাও প্ৰশ্ন আছিলে। অথবা প্ৰশ্নটোলৈ আমি যাওঁ। অথবা প্ৰশ্নটোত এটা সৰু অংক দিছে, পৰস্পৰ 100 চেণ্টিমিটাৰ ব্যৱধানত দুটা 1 কুলম আধানৰ মাজত থকা বৈদ্যুতিক বল নিৰ্ণয় কৰিব দিছে আৰু এপচাইলনৰ মান দিয়া আছে। এইটো জানোৱেই আমি। এতিয়া তুমি খুব ভালকৈ মন কৰা, এইটো এটা চাৰ্জ, মাজত ডিষ্টেঞ্চ r। কুলম্বৰ সূত্ৰ মতে কি হয় তুমি জানা? কুলম্বৰ সূত্ৰ মতে কি হয়, ফৰ্মুলাটো আমি চবেই জানো। ফৰ্মুলাটো এইখিনি জেগালৈ মন কৰা। এজ উই know the electrostatic force F is equal to this one and that one। ইয়াত যদি আমি আগবাঢ়ি গ'ল ৰ'বা, মই পিছুৱাই দিওঁ আকৌ। আচ্ছা, ইয়াত যদি আমি মানবোৰ বহুৱাই দিওঁ, আল্টিমেটলি বলটোৰ মান কিমান ওলায়? ভেৰি চিম্পল, এইটো কাটাকাটি যাই গৈ পেলাই 9 × 10⁻⁹ নাই হ'ব। ঠিক আছে, ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ।